হৰে কৃষ্ণ। ইতিমধ্যে কোৱা হৈছে যে আজি পবিত্ৰ ৰামানুজাচাৰ্যৰ তিৰুভাৱ তিথি। এই তিথিৰ লগত সংগতি ৰাখি আমি ৰামানুজাচাৰ্যৰ তেওঁৰ দয়া, তেওঁৰ কৃপা, তেওঁৰ কৰুণাৰ যে সাগৰ আছিল তাৰে এটা সঁচা কাহিনী ক'ব বিচাৰিছোঁ। ৰামানুজাচাৰ্যই তেওঁৰ গুৰু গোষ্ঠীপূৰ্ণৰ পৰা যিটো গুৰু মন্ত্ৰ পাবৰ বাবে অশেষ কষ্ট কৰিছিল। তেওঁ শাস্ত্ৰত লিখা হৈছে যে তেওঁ 17 বাৰ গুৰুৰ ওচৰত গৈ গুৰুৰ পৰা তেওঁ যিটো গুৰু মন্ত্ৰ সেইটো প্ৰাপ্ত কৰিব পৰা নাছিল, যদিও বা তেওঁ এজন অত্যন্ত গোষ্ঠীপূৰ্ণৰ অত্যন্ত প্ৰিয় শিষ্য আছিল। শেষত 18 নম্বৰ বাৰ যেতিয়া তেওঁ যায় তেতিয়া তেওঁৰ গুৰু প্ৰসন্ন হয় আৰু তেওঁক ক'লে যে মই তোমাক অষ্ট আক্ষৰযুক্ত 8টা আখৰ থকা এটা মন্ত্ৰ দিম, আৰু এই মন্ত্ৰ এটা গুপুত মন্ত্ৰ, আৰু এই মন্ত্ৰ তুমি কাকো ব্যক্ত নকৰিবা, আৰু এই মন্ত্ৰৰ দ্বাৰাই তুমি বৈকুণ্ঠত গমন কৰিব পাৰিবা। আৰু তোমাৰ যিটো মোৰ প্ৰতি থকা নিষ্ঠা, আস্থা আৰু শ্ৰদ্ধা, তাৰ বাবে মই তোমাক এই মন্ত্ৰ প্ৰদান কৰিলোঁ। আৰু যদি তুমি এই মন্ত্ৰ প্ৰকাশ কৰা তেতিয়াহ'লে লগে লগে তুমি নৰকলৈ গমন কৰিব লাগিব। আৰু এই মন্ত্ৰটো আছিলে ওম নাৰায়ণায়, ওম নাৰায়ণায়। এই 8টা অক্ষৰযুক্ত ওম নাৰায়ণায় যে এই মন্ত্ৰটো তেওঁক দিছিল। আৰু তেতিয়া ৰামানুজাচাৰ্যই গুৰুৰ পৰা মন্ত্ৰলৈ যেতিয়া ঘূৰি আহিছে তেওঁ ভাবিলে যে এটা মন্ত্ৰৰ দ্বাৰা যদি বৈকুণ্ঠ প্ৰাপ্তি হ'ব পাৰে তেতিয়াহ'লে এই পতিত জীৱবিলাকক মই ইমান কষ্ট কৰি কৰি তেওঁলোকক বৈষ্ণৱৰ যিটো আমাৰ ধাৰা তাত আনি তেওঁক মুক্তি দিবলৈ বহুদিন লাগিব, তাতকৈ সকলোকে এই মন্ত্ৰ মই প্ৰদান কৰিম। এই বুলি ভাবি ৰামানুজাচাৰ্যই সকলোকে এটা ঘোষণা কৰিলে যে আজি মই তোমালোকক এটা অত্যন্ত মূল্যৱান উপহাৰ দিব বিচাৰিছোঁ যে তোমালোক সকলোৱে আজি একগোট হোৱা। যে গোটেই মানুহখিনি আহি একগোট হ'ল আৰু লগে লগে ৰামানুজাচাৰ্যই সকলোবিলাক তেওঁৰ গাঁৱৰ বাসীবিলাকৰ মাজত ক'লে যে মই গুৰুৰ পৰা আজি এটা মন্ত্ৰ পাইছোঁ আৰু এই মন্ত্ৰৰ দ্বাৰা তোমালোকে বৈকুণ্ঠ প্ৰাপ্তি কৰিব পাৰিবা। গতিকে তেওঁ লাহে লাহে এই মন্ত্ৰটো 3 বাৰ উচ্চাৰণ কৰিলে আৰু ক'লে যে এই মন্ত্ৰৰ পাছত মই হয়তো আৰু এই ধৰাতলত থাকিব নোৱাৰোঁ, কাৰণ মই গুৰুক কথা দিছিলোঁ যে এই মন্ত্ৰ যদি মই কাৰোবাক ব্যক্ত কৰোঁ লগে লগে মোৰ নৰক গমন হ'ব। এই বুলি তেওঁ খুব চিঞৰি চিঞৰি সকলোকে ক'লে মোৰ পিছে পিছে এই মন্ত্ৰটো তোমালোকে আওৰোৱা আৰু এই মন্ত্ৰ তোমালোকে জপ কৰিবা। ওম নাৰায়ণায়। এইদৰে তেওঁ প্ৰথমবাৰ ক'লে, দ্বিতীয়বাৰ ক'লে, তৃতীয়বাৰ কোৱাৰ সময়তে তেওঁৰ গুৰু দৌৰি আহিলে। আহি তেওঁৰ শিষ্যৰ যি মহানতা, শিষ্যৰ যিটো কৰুণা সেইটোৰ প্ৰতি আকৃষ্ট হ'ল আৰু তেওঁৰ চকু পানী নিগৰি পৰিল। আৰু তেওঁ ৰামানুজাচাৰ্যক তেওঁৰ যি মহানতা তেওঁৰ বাবে তাৰ ওচৰত ওলোটাই গুৰুৱে তেওঁৰ শিষ্যৰ ওচৰত প্ৰণিপাত নিবেদন কৰিলে। গতিকে ৰামানুজাচাৰ্য এনে এজন আচাৰ্য আছিল যি শ্ৰী সম্প্ৰদায়ৰ মূল আচাৰ্য, আৰু তেওঁৰ দয়াৰ ভাৱ ইমান বেছি আছিল। গুৰু আছিল তেওঁ গোষ্ঠীপূৰ্ণ আৰু ৰামানুজাচাৰ্য আছিলে গোষ্ঠী আনন্দী। গোষ্ঠী মানে যে সকলোবিলাক মানুহক গোট খুৱাই আনন্দ দিবৰ যিটো প্ৰয়াস। গতিকে আজিৰ এই পবিত্ৰ দিনত আমি ৰামানুজাচাৰ্যৰ ওচৰত আমাৰ সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিলোঁ। হৰে কৃষ্ণ।